নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ জেহাবুলে এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি ডিছকাছ কৰি আছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে আৰু মই একদম এক্সামৰ আগদিনাখনলৈকে মই যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যাতে ভিডিঅ'কেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে সুধিছে হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ আছাম গতিকে অসমৰ ষ্টেট এনিমেল কি হয় অপশ্যন এ দি আছে টাইগাৰ নহয় অপশ্যন বি দি আছে ইণ্ডিয়ান ৰাইন'চৰাছ এহেঙীয়া গড় হৈছে অসমৰ ষ্টেট এনিমেল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইনভেণ্টেড কম্পিউটাৰ গতিকে কম্পিউটাৰ কোনে ইনভেণ্ট কৰিছিল চাৰ্লছ বেবেজ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পিউটাৰ ইনপুট ডিভাইচ গতিকে তলৰ কোনটো কম্পিউটাৰৰ ইনপুট ডিভাইচ নহয় তাকে সুধিছে কিবৰ্ড নেকি কিবৰ্ড এইটো নহয় যিহেতু কিবৰ্ড ইনপুট ডিভাইচ হয় টাচ স্ক্ৰীনো ইনপুট ডিভাইচ হয় কম্পিউটাৰ মাউচো ইনপুট ডিভাইচ হয় য়েছ অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ প্ৰিণ্টাৰটো এটা আউটপুট ডিভাইচ হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেমৰ ফুল ফৰ্ম কি হয় অপশ্যন এ দিয়া আছে ৰেলিভেণ্ট মেমৰি নেকি ৰেলিভেণ্ট মেমৰি এইটো নহয় ৰেপিড এক্সেছ মেমৰি নেকি এইটো নহয় ৰেণ্ডম এক্সেছ মেমৰি য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ আৰু মই কম্পিউটাৰৰ ওপৰত 80টা মষ্ট ইম্পৰ্টেণ্ট মই আহিব পৰা মই MCQ এটা মই ভিডিঅ' যোৱাকালি আপলোড কৰিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰমৰ ফুল ফৰ্ম কি হয় দেই তাকেই সুধিছে অপশ্যন এ দিয়া আছে ৰিড অনলি মেমৰি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এ ডেছ ইজ এ গ্ৰুপ অফ ইণ্ডিপেণ্ডেণ্ট কম্পিউটাৰ্ছ এটাচ টু ওৱান আনাডাৰ থ্ৰু কমিউনিকেশ্যন মিডিয়া অপশ্যন এ দি আছে নেটৱৰ্ক য়েছ নেটৱৰ্কটো ইয়াতে শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 27লৈ ইয়াতে সুধিছে WWW ষ্টেণ্ড ফৰ গতিকে WWW ফুল ফৰ্মটো কি হয় অপশ্যন এ দি আছে ৱৰ্ল্ড উইড ৱেব নেকি নহয় হোৱাইট ৱৰ্ল্ড ৱেব নেকি নহয় ৱৰ্ল্ড হোৱাইট ৱেব নেকি নহয় ৱৰ্ল্ড ৱাইড ৱেব য়েছ অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ISPৰ ফুল ফৰ্মটো কি হয় দেই ইয়াতে অপশ্যন এ দিয়া আছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কালেকশ্যন অফ 1024 বাইট ইজ গতিকে 1024 বাইট ইজ ইকুৱেল টু আমি কিমান বুলি জানো 1 GB নেকি 1 GB নহয় 1 MB নেকি 1 MB নহয় 1 KB ইয়াতে শুদ্ধ উত্তৰ দেই আৰু গতিকে আমি গম পালোঁ 1 KB ইকুৱেল টু কিমান 1024 বাইট ঠিক তেনেদৰে 1 MB ইজ ইকুৱেল টু 1024 KB ঠিক তেনেদৰে আপোনাৰ 1 GB ইজ ইকুৱেল টু 1024 MB দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ডেছ ইজ এ প্ৰচেছ ইন হুইচ এ ইউজাৰ চেঞ্জ কম্পিউটাৰ ইনফৰমেশ্যন ফ্ৰম হিজ কম্পিউটাৰ টু আনাডাৰ কম্পিউটাৰ থ্ৰু মডেম অপশ্যন এ দি আছে ডাউনলোডিং নেকি নহয় অপশ্যন বি দি আছে আপলোডিং য়েছ আপলোডিং ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে 31ৰ পৰা 40লৈকে এইখিনি চিননিম হয় দেই চিননিম সুধিছে অপশ্যন এ দি আছে পচপনৰ চিননিমটো কি হ'ব তাকেই সুধিছে অপশ্যন এ দি আছে ডিফাই এইটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ চিননিম কি হয় এফ্ৰেইড নহয় ৰিলিজিয়াছ শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এবলিছৰ চিননিম কি হয় 33 এবলিছৰ চিননিম ফিনিছ নহয় কেনচেল য়েছ কেনচেল শুদ্ধ উত্তৰ এবলিছ মানে বাতিল কৰা দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এবাণ্ডনৰ চিননিমটো কি হয় চেৰিছ নেকি চেৰিছ নহয় এনলাৰ্জ নহয় ফৰচেক নেকি য়েছ ফৰচেকে ইয়াতে শুদ্ধ উত্তৰ দেই এইটো ফৰচেক শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে পাল্ট্ৰিৰ যিটো চিননিম ৱৰ্ড সেইটো কি হয় ঠিক আছে অপশ্যন এ দি আছে সাফিচিয়েণ্ট নেকি সাফিচিয়েণ্ট নহয় এভাৰেজ নহয়
পয়েট্ৰি নহয় ইনচিগনিফিকেণ্ট ইয়াতে শুদ্ধ উত্তৰ বিজিৰ চিনোনিম শব্দটো কি হ'ব ফাষ্ট নেকি নহয় লেজি নহয় ডিলিজেণ্ট নহয় অকুপাইড শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ডুপ্লিচিটিৰ চিনোনিমাছ শব্দটোৰ নাম কি ক্লেভাৰ নহয় বিটো শুদ্ধ উত্তৰ হ'ব দেই ৰেলিভেণ্টৰটো কি হ'ব ইম্পৰ্টেণ্ট নেকি ৰেলিভেণ্টৰ এইটো ইম্পৰ্টেণ্ট নহ'ব পাৰ্টিনেণ্ট শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ এছেঞ্চিয়েলৰ চিনোনিম ৱৰ্ডটো কি হ'ব আনএভইডেবল নেকি অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ ইভেঞ্চুৱেলিৰটো কি হ'ব ইভেঞ্চুৱেলিৰ ইনিচিয়েলি নহয় কুইকলি নহয় আল্টিমেটলি শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নলৈ ইয়াতে 41 পৰা 50 লৈ এণ্টনিম সুধিছে ইয়াতে সুধিছে গ্ল'ৰীৰ এণ্টনিম কি হ'ব অপশ্যন এটো হ'ব ডিভেষ্টমেণ্ট ইয়াৰ অৰ্থটো হৈছে ভেজাল ঠিক আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ ডিফাৰেঞ্চৰ এণ্টনিম কি হ'ব অপশ্যন এ দিয়া আছে একচেপ্টেঞ্চ এইটো নহ'ব ডিছিমিলাৰিটি নহ'ব ডিছক্ৰিমিনেশ্যন নহ'ব ৰিচেম্বলেঞ্চ অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ যাৰ অৰ্থ হৈছে সাদৃশ্য ঠিক আছে এতিয়া ইয়াৰ পিছৰটোলৈ ছুপিয়ৰিটিৰ এণ্টনিম কি হ'ব ইনফিৰিয়ৰিটি অপশ্যন এটো শুদ্ধ উত্তৰ অবস্কিয়ৰ যাৰ অৰ্থ হৈছে অস্পষ্ট ঠিক আছে ইয়াৰ এণ্টনিম কি হ'ব পেডান্টিক নহ'ব এক্সপ্লিচিট অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰটোলৈ ৰিপালচিভৰ এণ্টনিম কি হ'ব ডিষ্টেষ্টফুল নেকি এইটো নহয় অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এম্বিগুৱাছৰ কি হ'ব এম্বিগুৱাছৰ ডাউটফুল নেকি ডাউটফুল এইটো নহ'ব কনফিউজিং নহ'ব ক্লিয়াৰ ইয়াতে শুদ্ধ উত্তৰ ৰিজিডৰ কি হ'ব হেবিচুৱেল নেকি নহয় অপশ্যন বিটো শুদ্ধ উত্তৰ জেনুইনৰ কি হ'ব আৰ্টিফিচিয়েল নেকি জেনুইনৰ আপোনাৰ আৰ্টিফিচিয়েলটোৱে শুদ্ধ হ'ব দেই তাৰপিছত আহিব তাৰ পিছৰটোলৈ ফ্ৰুগেলৰ কি হ'ব অপশ্যন এটো নহয় বি নহয় অপশ্যন চিটো এক্সট্ৰাভেগেণ্ট অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এমিকেবলৰ এণ্টনিমটো কি হ'ব এমিকেবলৰ ফ্ৰেণ্ডলি হ'ব নেকি ফ্ৰেণ্ডলি নহয় প্লিজেণ্ট নহয় হষ্টাইল ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইয়াতে মানে আপোনাৰ কাৰেক্টলি স্পেলিং হৈ থকা যিকেইটা ৱৰ্ড সেইকেইটা বিচাৰি উলিয়াব কৈছে ইয়াতে প্ৰথমে চাব লাগে ডিজিজ দেই এইটো ডিজিজটো এনেকৈ লিখে নি এনেকৈ এইটো নহয় ডিজিজ বিটো শুদ্ধ হ'ব দেই ডিজিজ DISEASE ডিজিজ তাৰপিছত আহিলে বিউৰ' অপশ্যন এটো ইয়াতে শুদ্ধ হ'ব বিউৰ'টো BUREAU এনেকৈ লিখে দেই তাৰপিছত আহিলোঁ 53লৈ প্ৰথমে কি দি আছে HARASSMENT হাৰাছমেণ্ট হাৰাছমেণ্টটো ইয়াতে শুদ্ধ হৈ আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ADDMISS এডমিচিবল এইটো নাই হোৱা ADMISI এইটো নাই হোৱা ADD এইটো ভুল আছে এইটো শুদ্ধ উত্তৰ দেই এডমিচিবলটো এনেকৈ লিখে ADMISSIBLE এডমিচিবল তাৰপাছত 55লৈ আহিছোঁ 55লৈ এইটো ভুল ইয়াতে বিটো শুদ্ধ উত্তৰ আছে ঠিক আছে তাৰপিছত আহিলোঁ 56লৈ POSSESSED অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে কোনটো শুদ্ধ হয় চাব লাগে ৰেফ্ৰিজাৰেটৰ এইটো ভুল হৈ আছে ৰেফ্ৰিজাৰেটৰ এইটো শুদ্ধ উত্তৰ আছে এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ ইয়াতে এইটো শুদ্ধ নেকি এইটো শুদ্ধ নহয় বিটো স্কুৰিলাছ বিটো ইয়াতে শুদ্ধ উত্তৰ দেই এতিয়া আহিছোঁ মই 59লৈ 59ত এমিনেন্স এইটো শুদ্ধ নাই হোৱা এইটো নহয় ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছোঁ মই 62লৈ ইয়াতে লগাৰ হেডছ এইটো নহয় এইটো নহয় ইয়াতে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ল আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব
এটা কমেণ্ট কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।